নমস্কাৰ সকলোকে মোৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে দেখিটো গম পাইছে আমি ক'ত আছোঁ। আমি অৰুণাচললৈ গৈছিলোঁ, লাষ্ট ভিডিঅ'টোত আপোনালোকক কৈছিলোঁ। আৰু এতিয়া আমি আহিছোঁ নামচাইত থকা গোল্ডেন পাগোডালৈ। এইটো হৈছে সেই ৰাস্তাটো, আমি জাষ্ট সোমাব লৈছোঁ। বৰ ধুনীয়া আছিলে বতৰটো আহোঁতে, ডাৱৰৰ মাজে মাজে আমি এনেকৈ ধুনীয়াকৈ গৈ পালোঁগৈ গোল্ডেন পাগোডা। একচুৱেলি গোল্ডেন পাগোডাৰ সদায় ইভিনিং টাইমত বেছি ভাল লাগে। আমি সেইটোৱে মিলাই ভাবিছিলোঁ পামগৈ বুলি, কিন্তু আমাৰ টাইমটো অকণমান হেৰি হৈ গ'ল, নিমিলিলে। সেইকাৰণে দুপৰীয়া আমি 3টামান বজাত একচুৱেলি তাত পালোঁগৈ। আৰু যিহেতুকে আমাৰ আকৌ ডিব্ৰুগড় ৰিটাৰ্ণো কৰিব লগা আছিলে, সেইকাৰণে বেছি দেৰিও নাই কৰা। আৰু আপোনালোকেতো গম পাইছে মোৰ ননন্দ আহিছে, তাহাঁতৰ লগত মোৰ শাহু আহিছে, সেই তাহাঁতৰ লগতে গৈছিলোঁ। এয়া আমাৰ টিকলা দুটা গৈ আছে ধুনীয়াকৈ আগত তাহাঁতি। গৰমো পৰিছিলে কিন্তু দেই যথেষ্ট। আৰু আমি এতিয়া পাবলৈ হ'ল, পোৱাৰ আগতে ইয়াৰ বাহিৰতে কৰিব লাগে টিকেটৰ দামটো কিমান আছিলে মোৰ ভালকৈ মনত নাই, আৰু একদম সঠিককৈ মোৰ একেবাৰে মনত নাই। আৰু আমি সোমাবলৈ হৈছে। মা আৰু ভণ্টি প্ৰথমবাৰ আহিছে ইয়ালৈ। মই আগতে আহিছোঁ কেইবাবাৰো। ভাল লাগে একচুৱেলি, ইভিনিং টাইমত বেছি ভাল লাগে। সেইটোকে কৈ আছিলোঁ তাহাঁতক, কিন্তু এয়া আৰু নিমিলিলে। এয়া মই টিকেট লৈ ল'লোঁ, এতিয়া আমি গৈ আছোঁ ভিতৰলৈ। কিছুমান সৰু সুৰা কনষ্ট্ৰাকশ্যনৰ কামো চলি আছে, আৰু যিহেতুকে বন্ধ বাৰ আছিলে সেইকাৰণে মানুহো যথেষ্ট আছিলে। পৰিৱেশটো বহুত ধুনীয়া আছিলে, বহুত বেছি ভাল লাগিলে। আপোনালোকেতো সকলো গৈছেই, নোযোৱাকৈতো কোনো থকা নাই বাৰু। তথাপিতো আপোনালোকক অকণমান মইনো কি কৰিলোঁ তাত সেয়া আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আমি গৈ পাই একচুৱেলি আমাৰ টিকলাকেইটাই বহুত বেছি ভাল পালে। তাহাঁতি মানে বহুত মুকলি পালে ন, আৰু যিহেতুকে ভিতৰত ফটো আৰু ভিডিঅ' কৰা নিষেধ, সেইকাৰণে সেইখিনি বস্তু নাই কৰা। আমি বাহিৰৰ পৰা যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিছোঁ। চাওকচোন ৰ'দৰ পোহৰত কি ধুনীয়াকৈ জিলিকি আছে গোল্ডেন পাগোডাটো। বৰ ধুনীয়া হয় কিন্তু দেই, সঁচাকৈ মানিবলগীয়া। বৰ ধুনীয়াকৈ মেইনটেইনো কৰি থৈছে। ইভেন বহুত কিছুমান নতুন কনষ্ট্ৰাক্টো কৰিলে। আমাৰ এই জুলি আৰু মায়েও বহুত ভাল পালে, মুকলি পালে। তাহাঁতিও একচুৱেলি বহুত দিনৰ পৰা অহাৰ প্লেন কৰি আছিলে, কিন্তু মিলা নাছিলে। আৰু যিয়ে নহওক, অসমত মানে অৰুণাচল বা নৰ্থ ইষ্টত থকা নিচিনা আমাৰ কেতিয়াও ফিল হোৱা নাই ইয়ালৈ গৈ, যেন আমি বাহিৰত ক'ৰবালৈ গ'লোঁ নিচিনাই লাগিছে। ইমান এটা শান্ত পৰিৱেশ, আৰু ৰ'দৰ পোহৰটোৰ কাৰণে মানে বহুত ধুনীয়া এটা ভিউ হৈছে। এয়া চাওকচোন দূৰৰ পৰা কি ধুনীয়া লাগিছে। আৰু আমি তাত বেছি সময় থকা নাই, অলপ সময় থাকি ধুনীয়াকৈ আমি ৰিটাৰ্ণো হ'বলৈ হ'ল, যিহেতুকে আমি আকৌ বহুত দূৰ যাবলৈ আছে। আৰু জোঁৱায়ে গাড়ী চলাই আহিছে। বাহিৰলৈ ওলাই আমি চিধা প্ৰথমতে যিহেতুকে গৰম আছিলে, নেমু পানী এগিলাচ খাই ল'লোঁ। এই বাইদেউগৰাকীয়ে নেমু পানী বনাই দিলে, পাৰ গ্লাছ 10 টকাকৈ ল'লে। খাই ভালেই লাগিলে বাৰু, তথাপিতো ঘৰত বনোৱা নেমু পানীৰ নিচিনা আৰু ক'ত হ'ব নহয় জানো। তথাপিতো আৰু খালোঁ, আৰু উপায় নাই। তেওঁলোকে বহুত জুচ আছে ইয়াত, মৌচম্বী, নেমু আৰু ঢেৰ কিবাকিবি আছে। তাৰপিছত তাৰ পৰা আহিয়ে মায়ে ক'লে যে ঢলা শদিয়া ব্ৰিজো দেখা নাই। আন্ধাৰে গৈ ঢলা শদিয়া ব্ৰিজো পালোঁগৈ। এয়া আমি ঢলা শদিয়া ব্ৰিজৰ ওপৰত। একোতো ভালকৈ নেদেখিলোঁ, তথাপিতো আৰু এটা মনত শান্তি এটা পালে যে এটলিষ্ট ঢলা শদিয়া ব্ৰিজত তেওঁলোক উঠিলে। নেক্সট টাইম আহিলে আকৌ ভালকৈ দেখুৱাবলৈ চেষ্টা কৰিম। আজি এনেকেই হ'ল, কিয়নো আমি ৰিটাৰ্ণ হওঁতেও আমাৰ দেৰি হৈ গ'ল। আকৌ ডিব্ৰুগড় এতিয়া ৰিটাৰ্ণো যাব লাগে, আৰু ৰাস্তা বহুত সাংঘাতিক বেয়া। আজি মোৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে। আপোনালোকক মই যিমানখিনি পাৰোঁ যি কৰিলোঁ দেখুৱাবলৈ সকলোখিনি চেষ্টা কৰিলোঁ। মোৰ ভিডিঅ' দিয়া অকণমান দেৰি হৈছে, অকণমান নিজৰ পাৰ্চনেল প্ৰব্লেমৰ কাৰণে। তথাপিতো যিয়ে হওক আপোনালোকৰ লগত যেতিয়া সকলোখিনি শ্বেয়াৰ কৰোঁ, আপোনালোকে মোৰ ভিডিঅ'বিলাক দেৰিকৈ হ'লেও চাব, আৰু কেনেকুৱা পায় কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। আজিলৈ আহিছোঁ, আন এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম। বাই বাই। আৰু মোৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, দেন ডেফিনেটলি ছাবস্ক্ৰাইব কৰিব।